महाशिवरात्रि लगा दिन दे असम दे था क्या सबसे पुराना शिव टेम्पल कुंडू अहोम किंगडम ला हमोय बरा बनाई गिना इत्या तक थके ऐसे तादे 1000 ऑफ डिवोटीज खान आही गिना पूजा कुरिया दिखी पाए ऐसे इधर लगा डिटेल्स जानिबो निमिदे हिबी साबो ग्राउंड रिपोर्ट डीप साइकिल लोगदे 1734 AD আৰু 292 ইয়াৰ্ছ পৰা হিন্দু ধৰ্মতে বিশ্বাস কৰা মানুহখান ভিতৰতে কোন কোন একটা হলি প্লেস হিচাপতে মখান কাউন্ট কৰে এটো ভিতৰতে শিৱসাগৰ ডিস্ট্ৰিক্ট আৰু নৰ্থ ইষ্টে থকা একটা আসাম ষ্টেটে থকা একটা টেম্পল হৈছে কোনটো এতিয়া মই প্ৰেজেন্ট আছে এটো আছে শিৱসাগৰ শিৱদৌল আৰু আসামিজ পৰা তাইকে দৌল কয় ইংলিছ পৰা মখান টেম্পল কয় কেনে আছে কয় কেনে বেছিভাগ মানুহ জানে আৰু ইণ্ডিয়াতে থকা মখান বেছিভাগ হিন্দু গডছ এণ্ড গডেছেছ ভিতৰতে বেছিভাগ কোনটো শিৱ ধাম খান আছে যেনেকা কেদাৰনাথ আছে আৰু আলাগ আলাগ ষ্টেটতে আলাগ আলাগ টেম্পল খান আছে তো আজি স্পেশালি লৰ্ড শিৱা লাগা আজি কোনটো শিৱৰাত্ৰি কয় মখান হিন্দু ধৰ্মকে বিশ্বাস কৰা মানুহখান ইটো লাগা আজি স্পেশাল ডে আছে আৰু এতিয়া মই প্ৰেজেন্ট আছে ইটো শিৱসাগৰ ডিস্ট্ৰিক্ট লাগা শিৱদৌলতে আৰু এটো শিৱদৌলতে আপুনি খান এতিয়া মানুহ লাগা গেদাৰিং কব যাইছে গলে ভিডিও জাৰ্নালিষ্ট পৰা দেখাই থকা নিচিনা কেনেকা মানুহ লাগা মৰ্নিং পৰা একটা কোনটো ইয়াতে গেদাৰিং হৈ আছে ইটো গেদাৰিংতে এতিয়া তাক নহয় কিনে মৰ্নিং 2-3 বাজি পৰা আহি কিনে সামতে আৰু কিমান বাজি তক ইটো গেদাৰিং যাব সব মানুহ আজি তাই লাগা গড কে নিজৰ মন পৰা নিজৰ ফ্যামিলি কাৰণে নিজৰ নিয়াৰেষ্ট ডিয়াৰেষ্ট খান কাৰণে প্ৰাৰ্থনা কৰি থকা একটা দিন আৰু ইয়াতে একটা মখান বিশ্বাস কৰে কি হিন্দু ধৰ্ম বিশ্বাস কৰা মানুহখান ইটো লৰ্ড শিৱা লাগা ইটো টেম্পলতে আহি কিনে আপুনি বি নিজৰ মন পৰা মাঙিছে কলে ইয়াতে বেছিভাগ আপনি লা উইশেছ সাকসেস হৈ গৈ কিনে মই একটা আৰু একটা হিষ্টৰিকেল ইয়াতে মই অ্যাটাচমেন্ট টানি দিব কোনটো ওপৰতে আপনি খান দেখি আছে ইটো ঠিক পাথৰ খান বি হবি আৰু কোনটো ইয়াতে জাগা খান দেখি আছে তো ৰাজা খান দিন পৰা এটো বনাই কিনে থকা একটা আৰ্কিটেকচাৰ আছে আৰু ইটো ওপৰতে থকা কোনটো গোল্ডেন কালাৰ একটা আপনি খান স্ট্ৰাকচাৰ দেখি আছে ইটোটো সোনা লাগা আছে আৰু হিন্দু হিষ্ট্ৰী হবি আহোম হিষ্ট্ৰী হবি আৰু আসাম আৰু নৰ্থ ইষ্টে থকা আহোম ৰাজা খান লাগা হিষ্ট্ৰী যোন পৰিছে সব মানুহ খান জানি কিনে থাকিব হিষ্ট্ৰীতে এটো কোন ৰাজা পৰা কেনেকা আহি কিনে ইয়াতে কেনেকা worship কৰিছে আৰু ইটো লাগা হিষ্টৰিকেল কোনটো গ্লোৰি আছে এটো মখান বেছিভাগ আগে দেবি শেয়াৰ কৰি কিনে আহিছে বাট আজি একটা স্পেশাল ডে আছে কোতে আপনি খান দেখি থাকা নিচিনা বেছিভাগ শিৱসাগৰ ডিস্ট্ৰিক্ট বি হবি আলাগ আলাগ ডিস্ট্ৰিক্ট বি হবি সব জায়গা পৰা এনেকা ডিভোটিজ খান আহি আছে আৰু সব লাগা একটাই মনতে উইশ আছে কি নিজৰ নিয়াৰেষ্ট ডিয়াৰেষ্ট আৰু ভাল হব নিমিতে বেছিভাগ প্ৰাৰ্থনা কৰি কিনে থাকা দেখি আছে আৰু সব মানুহ মই একবাৰ দুইবাৰ সুধিবলৈ ট্ৰাই কৰিব ডিভোটিজ খান বাইদেউ কেটা বজাত আহিলে 8টা বজাত কোন কোন আহিছে আৰু প্ৰত্যেকবাৰ আহে নে আৰু এতিয়া বহুত দীঘল লাইন হৈ আছে বহুত দেৰি হ'ব কষ্টটো খুব হৈছে আৰু এই বিশেষকে না আজি শিৱৰাত্ৰি দিনা আপুনি কি কব ভক্তসকললৈ কি মেছেজ দিব সকলোকে মনৰ শান্তি দিয়ক সকলোকে যি ভাবিছে সেই ভাৱত পূৰণ কৰক শিৱ বাবাই সকলোকে দেহা মন তন সকলোকে ঠিকে এই কামনা কৰিম আমাৰো থ্যাংক ইউ আৰু এইটোখন আছে ডিভোটিজ খান কোন আলাগ আলাগ জায়গাৰ পৰা আহি কিনে নিজৰ কাৰণে প্ৰাৰ্থনা কৰি দি আছে আৰু এইটো লাইনটো এতিয়া মৰ্নিং 3-4 বাজিৰ পৰা ইয়াতে মানুহ ডিভোটিজ খান আহি কিনে আছে ইয়াতে জাবান নহলে ওল্ড এনেকা একো নাই বাচ্চা বি কোন বি আহি কিনে ইয়াতে প্ৰাৰ্থনা ল'ব পাৰে আৰু এইটো ভিতৰ ফালে চাইছে গলে আপুনি লাইনটো দেখি আছে এইটো লাইনটো ষ্টাৰ্টিংটো নাই গলিবি 2 কিলোমিটাৰ আগে পৰা থাকি আছে আৰু ভিতৰতে যাই কেনে আমি খান হিন্দু ৰিচুৱেলছ হিচাপতে তাতে কি আছে কৰিব আৰু এইটো আজি শাম তক হ'বলৈ আছে আৰু মই কোনবা ইয়াতে সিনিয়ৰ খান আছে মই এটো লাগা হিষ্টৰিকেল অ্যাটাচমেন্ট ওপৰতে একবাৰ কথা কৰিব তাত ৰখাছো আৰু মখান লগতে এতিয়া কানেক্ট হ'ব একজন সিনিয়ৰ জাৰ্নালিষ্ট কোন শিৱসাগৰ ডিস্ট্ৰিক্ট পৰা আছে আৰু শিৱদৌল লাগা হিষ্টৰিকেল অ্যাটাচমেন্ট ওপৰতে একবাৰ তাই লগতে বি একটা দুইটা অপিনিয়ন লৈ চাব আজি
292 বছৰ ধৰি এটা আমি ইতিহাসৰ এটা সম্বল হিচাপে ক'ব পাৰোঁ। এই শিৱদৌলৰ যি বিশেষত্ব আছে সেই সৰ্বজন বিদিত। গতিকে আজিৰ এই বিশেষ দিনটোত 1734 AD পৰা এটা খাৰা হৈ থকা এজন বিশেষ ভগৱানৰ যি কীৰ্তিচিহ্ন বুলি আমি ক'ব পাৰোঁ। কি ক'ব এই বিশেষ সময়কণত আপুনি আৰু ইয়াৰ ঐতিহাসিক যিটো সম্বল, ঐতিহাসিক যে এটাচমেণ্ট তাৰ ওপৰত অকণমান জনাই দিলে? প্ৰথমতে ধন্যবাদ হৰ্ণবিল টিভিক। শিৱসাগৰৰ ঐতিহ্য যদি আমি চাওঁ তেতিয়াহ'লে শিৱদৌলক বাদ দি আমি ঐতিহ্য চাব নোৱাৰোঁ। শিৱদৌল নিৰ্মাণ কৰা হৈছিল 1734 খ্ৰীষ্টাব্দ অৰ্থাৎ 1734 AD। বৰৰজা অম্বিকা কুঁৱৰী স্বৰ্গদেউ শিৱসিংহৰ তেওঁৰ পত্নী আছিলে। তেওঁৰ শাসনকালতেই আচলতে এইটো নিৰ্মাণ কৰা হৈছিল। আৰু ইয়াৰ যিটো স্থাপত্য শৈলী, যদি আমি হিন্দু ধৰ্মৰ স্থাপত্য শৈলী নগৰ শৈলীটোৰ কথা চাওঁ, নগৰ শৈলী আৰু আহোম শৈলীৰ এটা অভূতপূৰ্ব সংমিশ্ৰণী। আৰু ওখই 104 ফুট আৰু দেখিব যে সোণৰ এটা কলচী আছে 8 ফুট উচ্চতা। আৰু ইয়াৰ যদি গঠন শৈলীটো আমি চাওঁ তেতিয়াহ'লে এইটো পৰ্দৈশিৰীয়া। ইয়াৰ গাত নানা ভাস্কৰ্য আছে। ইয়াত যি প্ৰকৃতিৰ যিবিলাক বিশেষত্ব, সেই বিশেষত্ববিলাক ভাস্কৰ্য আকাৰে ইয়াত অঁকা আছে। আৰু আটাইতকৈ বিশেষত্ব হৈছে যে এইটো প্ৰাকৃতিক উপাদানেৰে নিৰ্মিত। আমি চূণ চুৰুকি, কৰাল ইয়াৰে নিৰ্মিত। তেতিয়া বৰা চাউল, মাটিমাহ, বৰালি মাছ বা যি প্ৰাকৃতিকভাৱে যিবিলাক বস্তু পায়, হাঁহৰ কণী, এইবিলাকৰ সংমিশ্ৰণ কৰি কৰাল তৈয়াৰ কৰি পেলাই এইটো নিৰ্মাণ কৰা হৈছিল। আৰু আজি 292টা বছৰে এনেধৰণে কোনো ধৰণৰ ৰদ নথকাকৈ, কোনো ধৰণৰ লোহা ইয়াত নাই, লোহাৰ ব্যৱহাৰ নকৰাকৈ নিৰ্মাণ কৰা এই শিৱদৌল কিন্তু আজিও খাৰা হৈ আছে। এইটোৱে এটা কথা প্ৰমাণ কৰে যে অসমীয়া বা আহোমৰ যি অনবদ্য স্থাপত্য শৈলী বা যি অনবদ্য নিৰ্মাণ শৈলী, এই নিৰ্মাণ শৈলী আৰু ই এক আস্থা আৰু বিশ্বাসৰ প্ৰতীক হৈ আছে 292 বছৰে। হিন্দু ধৰ্মত 33 প্ৰকাৰৰ দেৱ দেৱী আছে। তাৰোপৰি 4টা পন্থা আছে: শৈৱ, গাণপত্য, বৈষ্ণৱ আৰু শাক্ত। ইয়াৰ শৈৱপন্থীসকলৰ এইটো এক উপাসনা স্থলী। ইয়াত দেৱাদিদেৱ মহাদেৱক ইয়াত উপাসনা কৰা হয়। হিন্দু ধৰ্মত যি ত্ৰিমূৰ্তি বুলি কোৱা হয়, যে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, এই মহেশ্বৰৰ আন এটা ৰূপ হৈছে শিৱ। আৰু এই শিৱৰ মন্দিৰৰ ঐতিহ্যৰ লগত শিৱসাগৰখনৰ নামৰ সম্পৰ্ক আছে। ইয়াৰ আগতে কলঞ্চুপাৰ আছিলে, শিৱপুৰ নাম আছিল। পৰৱৰ্তী সময়ত এই দৌলৰ সমীপতে থকা শিৱসাগৰ পুখুৰী খনোৱা হ'ল। শিৱসাগৰ পুখুৰীৰ পৰা পৰৱৰ্তী সময়ত এই ঠাইখনৰ নাম শিৱপুৰ গুচি শিৱসাগৰ হ'ল। আৰু এই যি আহোম শৈলী, মই পুনৰ কওঁ যে হিন্দু ধৰ্মৰ নগৰ শৈলীৰ লগত আহোম স্থাপত্যৰ এক অভূতপূৰ্ব যিটো সংমিশ্ৰণ, এই সংমিশ্ৰণে এই কৰ্দৈশিৰীয়া ঐতিহাসিক শিৱদৌল, যি 292 বছৰে আচলতে অসমীয়াৰ স্থাপত্য ৰীতিৰ অনন্য ব্যতিক্ৰমী স্থাপত্য শৈলীক প্ৰতিনিধিত্ব কৰি আছে। ধন্যবাদ দাদা। আৰু মই জানিব বিচাৰোঁ, এই যিটো মন্দিৰ সেই দিনত, সেই সময়ত কোনে প্ৰতিষ্ঠা কৰিছিলে? মন্দিৰটো মই কৈছোঁৱেই যে স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত বৰৰজা অম্বিকাই, মানে তেওঁৰ ৰাণী বৰৰজা অম্বিকাই এইটো স্থাপন কৰিছিলে। আৰু বৰৰজা অম্বিকাৰ আন এটা নাম মদাম্বিকা কুঁৱৰীও। এই মন্দিৰ ভাগ স্থাপন কৰাৰ সমান্তৰালকৈ তেতিয়া কিন্তু আহোমৰ যিটো উদাৰ ধৰ্মীয় নীতি আছিল, উদাৰ, তেওঁলোকৰ নিজৰ ফুৰালুং ধৰ্ম এৰি প্ৰজাৰ যিটো ধৰ্ম, সেইটোক যিটো মান্যতা দিছিল, তাৰ আপুনি এই চৌহদটোতে এটা কথা লক্ষ্য কৰিব যে যেনেকৈ শিৱদৌল আছে, তাৰ কাষতে কিন্তু শাক্তসকলৰ কাৰণে আচলতে দেৱী দৌল আছে। আৰু সমান্তৰালকৈ বৈষ্ণৱপন্থীসকলৰ উপাসনাৰ বাবে বিষ্ণু দৌল আছে। অৰ্থাৎ এই যি ধৰ্মীয় উদাৰতাৰ প্ৰতীক হিচাপে আমি শিৱদৌলৰ বা এই 3 দৌলৰ চৌহদকো আমি ক'ব পাৰোঁ। মূল কথাটো হৈছে 1734 খ্ৰীষ্টাব্দত বৰৰজা অম্বিকাৰ দিনত এই প্ৰাকৃতিক উপকৰণে চূণ চুৰুকি, কৰাল আদিৰে এইটো নিৰ্মাণ কৰা হৈছিল। আৰু ইয়াত আছিলে হিন্দু ধৰ্মৰ নগৰ শৈলী আৰু আহোম শৈলীৰ এক অভূতপূৰ্ব সংমিশ্ৰণ।
আৰু মই বিভিন্ন সময়ত আমি শুনিবলৈ পাওঁ যে তাত যিটো পলিচি আছে 1950 চনৰ ভূমিকম্পৰ সময়ত সেইটো পৰি গৈছিল বা ব্ৰিটিছসকলেও সেইটো লৈ যোৱাৰ এটা পৰিৱেশ সেইটো সময়ত হৈছিল আৰু গুলিৰো কিন্তু স্পষ্ট কিছুমান দাগ আছে এইটো কিমান দূৰ সত্য আৰু ইয়াৰ ওপৰত কি ক'বলৈ বিচাৰে এতিয়া পুৰণা লোকসকলে কয় সেই কথাটো যে যেতিয়া 1950 চনৰ ভূমিকম্প হৈছিল সেই ভূমিকম্পৰ সময়ত হেনো কাৰণ আমিও নাছিলোঁ আপুনিও নাই এই 8 ফুট উচ্চতাৰ যি সোণৰ কলচীটো সৰি পৰিছিল পৰৱৰ্তী সময়ত তাত সংস্থাপন কৰা হ'ল তাত গুলিৰ 3টা চিহ্ন আছে বুলিও বহু লোকে কয় আপোনালোকেও যদি অলপ জুম কৰি চাই তাত এটা কোলা 3টা স্পট দেখিব সেইটো আৰু দ্বিতীয় কথাটো হৈছে আন এটা কথা ক'বই লাগিব যে ভাৰতৰ ভিতৰত আটাইতকৈ ওখ এই শিৱদৌল আৰু এই ভাৰতৰ ভিতৰত ওখ শিৱদৌলটোৰ আন এটা বৈশিষ্ট্য আছে আপুনি যদি এছিয়া মহাদেশৰ হওক বা ভাৰতৰ অন্যান্য প্ৰান্তৰ শিৱদৌলবিলাকলৈ যায় তেতিয়াহ'লে বা শিৱ মন্দিৰবিলাকলৈ যায় তেতিয়াহ'লে তাৰ যি আচলতে লিংগৰ সংস্থাপন এই লিংগৰ সংস্থাপনটো ঊৰ্ধ্বমুখী কিন্তু ইয়াত যি আপুনি গৰ্ভগৃহ দেখিব তাত নিম্নমুখী অৰ্থাৎ লিংগৰ যিটো অৱস্থান সেইটো হৈছে নিম্নমুখী ঊৰ্ধ্বমুখী আনবিলাকৰ দৰে নহয় অৰ্থাৎ এই কথাটোৱে প্ৰকৃতি আৰু পুৰুষ অৰ্থাৎ যদি সহজ ভাষাত ক'বলৈ যাওঁ লিংগ আৰু যোনিৰ মিলনৰ ফলতেই সৃষ্টি হয় আৰু এই সৃষ্টিটোক অভূতপূৰ্ব ৰূপত এই শিৱদৌলত সংস্থাপিত কৰা হৈছে আৰু প্ৰতীকী ৰূপে ইয়াক উপস্থাপন কৰা হৈছে সেয়ে ইয়াক ব্যতিক্ৰম সেয়ে দেশ বিদেশ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলৰো ই আকৰ্ষণ স্থাপত্য ৰীতিয়েই নহয় ইয়াৰ যিটো দৰ্শন ইয়াৰ যিটো ব্যতিক্ৰমী আচলতে অন্তৰ্ভাগৰ গোটেই কথা বতৰা এই কথা বতৰাবিলাকেই প্ৰমাণ ধন্যবাদ দাদা ধন্যবাদ আৰু মই আজি হৰ্ণবিল টিভি লাভ ভিউৱাৰ্ছ খানকে একটা কথা মই আজি আপুনি খানকে ক'বলৈ খুচি পাই আছে আহোম ৰাজা খান দিনতে আমি খান বেছিভাগ হিষ্টৰিকেল মনুমেণ্টছ লগা কথা কয় আৰু আহোম হিষ্ট্ৰী যাইছে ক'লে কোনটো আহোম হিষ্ট্ৰীৰ ভিতৰতে একটা আৰ্কিটেকচাৰ অলৰেডি তাই আছামিজ পৰা কৈছে মই এইটো অলপ ভিউৱাৰ্ছ লগা লাৰ্জেষ্ট ভিউৱাৰ্ছ খানকে বুজাব নিমিত্তে মই অলপ নাগামিজ পৰা কৈ দিব কোনটো আৰ্কিটেকচাৰ আছিলে আহোম ৰাজা লগা দিনতে এইটো আৰ্কিটেকচাৰ আজি বি খাৰা আছে আৰু এইটো লগা স্পেচিয়েলিটিজ কি আছে কৈলে ইটোতে একটা বি ৰড নাই আমি খান কোনটো বেছিভাগ পল্ট্ৰিৰ ভিতৰতে হাঁহটো আমি খান জানে আৰু হাঁহ লগা আণ্ডা তাতে লগা কিন্তু কেমিকেল নহ'লে বি চিমেণ্ট এনেকা ইউজ কৰা নহয় এইটো টাইমতে কোনটো একটা একদম অৰ্গেনিক সামান এইটো চাউল লগা আঠা এনেকা কৰি কিনে গাম বনাই কিনে এইটো বনাই দিয়া আছে আৰু ইয়াতে একটা বি ৰড নাপাব আৰু কোৱা নিচিনা বেছিভাগ মানুহ 1950 এইটো ওপৰৰ পৰা গিৰিছে কৈছে হ'লে বি এইটো পিছেতে কোনোবা পৰা কোৱা হিচাপতে ব্ৰিটিছ পৰা গুলি মাৰি কিনে বি তাতে দাগি কৰি দিছে আৰু কিন্তু নিবলৈ পাৰা নাই এনেকা কয় হ'লে বি এইটো টাইমতে কেনেকা কি হৈছে এইটো একটা মানুহ লগা ভিতৰতে কোৱা কথাই আছে আৰু আজি এইটো আৰ্কিটেকচাৰ চাইছে ক'লে আহোম ৰাজা খান লগা নিয়াৰ বাই ওচৰতে শিৱসাগৰ একটা তালাব আছে কোনটো তালাব লগা নামতে পিছতে শিৱসাগৰ ডিষ্ট্ৰিক্ট হৈছে কৈ কিনে মখান জানি পায় আৰু এইটো আহোম ৰাজা খান লগা এইটো আৰ্কিটেকচাৰ আজি লগা ডেটে বি 292 ইয়াৰ্ছ থাকি কেনে খাৰা আছে আৰু এনেকা কৰি কিনে আহোম ৰাজা খান দিনতে কোনটো আসামতে বেছিভাগ হিষ্টৰিকেল মনুমেণ্টছ ভিতৰতে কোৱা নিচিনা বেছিভাগ হিন্দু ৰিচুৱেলছ লগা বেছিভাগ ইয়াতে দীপ কথা আছে যিটো সনাতন ধৰ্মকে বিশ্বাস কৰা নহ'লে হিন্দু ধৰ্মকে বিশ্বাস কৰা মানুহ খান ইয়াতে পাৱাৰ আছে কৈ কিনে তাকত আছে কৈ কিনে আলাগ আলাগ কাণ্ট্ৰিৰ পৰা বি হবে ইণ্ডিয়া লগা ভেৰিয়াছ কৰ্ণাৰ পৰা আহি কিনে তাখান এইটো পূজা পাঠ কৰা দেখি থাকে আৰু আজি লগা ডেটে মখান লাৰ্জেষ্ট ভিউৱাৰ্ছ খানকে এইটো জানাই দি কিনে খুচি পাই আছে কি আমি খান আহোম ৰাজা হিষ্ট্ৰী আৰু মখান নৰ্থ ইষ্ট লগা হিষ্ট্ৰীৰ ভিতৰতে কোনটো পাটকাই ৰেঞ্জ পৰা বাহাৰ লগা কাণ্ট্ৰিৰ পৰা আহি কিনে ইয়াতে নিজৰ এষ্টাব্লিছ কৰা ধৰ্ম ভিতৰতে হিন্দু ধৰ্ম আৰু হিন্দু ধৰ্ম লগা একটা হিষ্টৰিকেল মনুমেণ্টছ এইটো শিৱদৌলতে আজি আহি কিনে মখান আজি আপুনি খান ইয়াতে পৰা গ্ৰাউণ্ড ৰিপৰ্টে এনেকা একটা এটমস্ফিয়াৰ দেখাবলৈ পাৰি আছে